welcome to my channel TS Gyan. আজি মই তোমালোকক পঢ়াব ওলাইছো Sunbeam English Reader 2 class 7 ৰ হেই কিতাপখনৰ পৰা মই পঢ়াব ওলাইছে lesson number 3 from the diary of Anne Frank. আশা কৰো মোৰ এই ভিডিওটো তোমালোকে ভাল পাবা যদি ভাল লাগে তেতিয়া হলে নিজৰ ফ্ৰেণ্ডছ আৰু ফ্যামিলিৰ মাজত শেয়াৰ কৰিবা আৰু যোনে মোৰ চেনেলত নতুন আহিছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো হিট কৰি দিব যাতে ভিডিওছৰ নোটিফিকেশনবোৰ আপোনালোকে পাই থাকে তেতিয়াহলে আহচোন আমি ভিডিও মাজলৈ যাওঁ Chapter 2 নাম হৈছে From the Diary of Anne Frank. Do you have a friend with whom you share your innermost thought and feeling? ইয়াতে কৈছে কি তোমাৰ তেনেকুৱা কোনবা বন্ধু আছে নেকি যাৰ লগত তুমি তোমাৰ মনৰ গুটেখিনি তুমি শেয়াৰ কৰা Do you note down your thought in a diary? আৰু তোমাৰ মনৰ ভিতৰত যিখিনি তোমাৰ কথা আছে সেইখিনি কেতিয়াবা তুমি ডায়েৰীত লিখিছা নেকি Discuss with the friend sitting next to you the advantages and disadvantages of writing a diary. আৰু তোমাৰ কাখতে বহা বন্ধু বা বান্ধৱীজনৰ লগত তুমি ডিসকাস কৰা ডায়েৰী লিখাৰ সুবিধা আৰু অসুবিধাবোৰ Now read about a 13-year-old girl called Anne Frank whose diary has become a classic. A useful piece of writing remaining popular over decades. ইয়াতে কি কৈছে আমি এই পঢ়াটোত আমি কি পঢ়িম 13 বছৰীয়া এজনী ছোৱালীৰ কথা পঢ়িম যাৰ নাম হৈছে এন ফ্ৰেংক আৰু তাইৰ ডায়েৰীখন পিছত গৈ প্লা বহুত বিখ্যাত হৈছিল A 13-year-old girl in Netherlands was given a diary for her birthday on June 12, 1942. এজনী 13 বছৰীয়া ছোৱালী আছিল যোনে নেদাৰল্যাণ্ডত থাকিছিল আৰু তাই এখন ডায়েৰী পাইছিল তাইৰ জন্মদিনত আৰু তাইৰ জন্মদিন আছিল 12 জুন 1942. 2 days later, she started writing her diary. আৰু তাইৰ বাৰ্থডেৰ দুদিন পিছত তাই কি লিখা আৰম্ভ কৰিছে তাইৰ ডায়েৰীটো লিখা আৰম্ভ কৰিছে The 13-year-old girl was Anne Frank. আৰু সেই 13 বছৰীয়া ছোৱালীজনীৰ নাম আছিল Anne Frank. Born on 12 June 1929 আৰু তাইৰ জন্ম হৈছিল 12 জুন 1929 হৈছিল আৰু তাই যে ডায়েৰীখন যে পাইছিল সেইদিনাখন আছিল 12 জুন 1942 She was daughter of Otto H. Frank and her mother was Edith Frank আৰু তাৰ দেউতাকৰ নাম আছিল অটো এইচ ফ্ৰেংক আৰু মাকৰ নাম আছিল এডিথ ফ্ৰেংক The world would not have known her had her diary not been published after her death আৰু এই পৃথিৱীখন তেওঁক মানে চিনি নাপাল হয় যদি তেওঁৰ ডায়েৰীখন পাবলিছ নহল হয় তেওঁৰ মৃত্যুৰ পিছত Anne Frank died in a concentration camp in early March 1945 আৰু Anne Frankৰ মৃত্যু হৈছিল এটা concentration campত আৰু কেতিয়া হৈছিল মাৰ্চ 1945 concentration camp হৈছে এটা ঠাই য'ত বহুত বিলাক মানুহক একেলগে মানে কি বন্দী বনাই ৰাখি থয় আৰু পিছত হিয়তক জোৰ জবৰদস্তি মানে হিয়তক কাম কৰিব কাৰণে হিয়তক ফোৰ্স কৰে আৰু কেতিয়াবা তেওঁৰ পৰা হিয়তক লৈ প্লে মাৰিও পেলায় সেই তেনেকুৱা এখন কনসেন্ট্ৰেশন ক্যাম্পতে এন ফ্ৰেংকৰ মৃত্যু হৈছিল Her father Otto Frank was sole member of the family who survived World War II আৰু
তেওঁৰ দেউতাক একমাত্ৰ মানুহ আছিল সিহঁতৰ পৰিয়ালত যোনে ৱৰ্ল্ড ৱাৰ দ্বিতীয় বিশ্বযুদ্ধত মানে তেওঁ মানে বাচি আছিল। তেওঁৰ দেউতাই আছিল তেওঁৰ পৰিয়ালৰ একমাত্ৰ মানে মানুহ। Though she had started writing her diary in the summer of 1942, it was never was an intention of creating a record of her experience during the World War. যদিও তাই মানে গৰমৰ দিনত তাইৰ ডায়েৰীখন লিখা আৰম্ভ ধৰিছিল 1942ত, কিন্তু তেওঁৰ কোনো তেনেকুৱা ইচ্ছা নাছিল কি তেওঁ এইটো এটা ৰেকৰ্ড হিচাপে ৰাখি দিব, ৱৰ্ল্ড ৱাৰৰ কথাবোৰ মানে তেওঁ মানে লিখি পেলাই ৰাখিব, সেইটো কোনো তেওঁৰ মানে ৰেকৰ্ড বা লিখাৰ মানে কোনো ইচ্ছা নাছিল। তেওঁ সেইটো ভাবি পেলাই তেওঁ মানে ডায়েৰীখন লিখা নাছিল। This was a way of time passed fruitfully while hiding from the German army in an underground safe house. কিন্তু তেওঁ এইটো লিখিছিল কাৰণ তেওঁ মানে সময়বোৰ ফলপ্ৰসূভাৱে কটাবৰ বাবে তেওঁ মানে ডায়েৰীটো লিখা আৰম্ভ কৰিছিল। কাৰণ সেইখিনি সময়ত তেওঁলোকে মানে নিজকে মানে ছেফ হাউচ মানে এটা মানে সুৰক্ষিত এটা ঘৰত মানে লুকাই ৰাখিব লগা হৈছিল জাৰ্মান আৰ্মিবিলাকৰ পৰা। যেতিয়া তেওঁ মানে সেই ছেফ হাউচত তেওঁলোকে লুকাই আছিল, যিহেতু সিহঁতে বাহিৰত যাব নোৱাৰে, সিহঁতে সময় মানে কটাবৰ কাৰণে এন ফ্ৰেংকে কি কৰিছিল, এই ডায়েৰীটো লিখা আৰম্ভ কৰিছিল। Anne's voice has reached out across continent and generation, and her diary is one of the most important document of tragedy of the war. আৰু এন ফ্ৰেংকৰ ভইচ তেওঁৰ মানে তেওঁৰ কথাবোৰ গোটেই বিশ্বতে বা মহাদেশবোৰতো কি প্ৰচলিত হৈছে, মানে গোটেই পৃথিৱীতে তেওঁৰ মানে এই ডায়েৰীখন প্ৰচলিত হৈছিল। আৰু জেনেৰেশ্যন মানে আন প্ৰজন্মও তেওঁৰ মানে এই আৰু ভৱিষ্যতৰ মানে প্ৰজন্মও কি তেওঁৰ মানে এই ডায়েৰীখন মানে পঢ়িছে, আৰু তেওঁলোকৰ মাজতো তেওঁৰ ডায়েৰীখন বহুত মানে প্ৰচলিত আছিল। আৰু তেওঁৰ ডায়েৰীখন এখন মানে এন ফ্ৰেংকৰ ডায়েৰীখন এটা বহুত দৰকাৰী নথি হিচাপে ৰখা হৈছিল, কাৰণ তেওঁৰ ডায়েৰীখনত লিখা আছিল কি সেই যুদ্ধত কিমান দুখদায়ক ঘটনাবোৰ হৈছিল সেইখিনি মানে তেওঁ মানে ভালদৰে বিৱৰণ কৰিছিল। তেওঁৰ এখন মানে ডায়েৰীৰে এখন পেজ মানে ইয়াতে লিখি দিছে। Sunday 14 June 1942, মানে তেওঁৰ জন্মদিনৰ দুদিন পিছতে যোনখন তেওঁ প্ৰথম পেজ লিখিছে সেইখনে ইয়াতে দিয়া আছে। On Friday 12 June, I woke up at 6 o'clock and no wonder it was my birthday. আৰু শুক্ৰবাৰ 12 জুন তাৰিখে মই ৰাতিপুৱা 6টা বজাতে উঠিছোঁ, আৰু এইটো কোনো আচৰিত হোৱা কথা নহয়, কাৰণ সেইদিনাখন মোৰ কি আছিল, বাৰ্থডে আছিল, জন্মদিন আছিল। But of course I was not allowed to get up at that hour, so I had to control my curiosity until 6:45. কিন্তু মোক সেইখিনি সময়ত উঠিব দিয়া হোৱা নাছিল, আৰু যিহেতু ইমান সোনকালে মোক উঠিব নিদিয়ে, সেইবাবে মই নিজকে কি কৰিব লগা হৈছিল, কণ্ট্ৰল কৰিব লগা হৈছিল। মোৰ জিজ্ঞাসাবোৰ কি মোক কণ্ট্ৰল কৰিব লগা হৈছিল, কেতিয়ালৈকে 7:15 থকালৈকে মই মানে নিজকে কণ্ট্ৰল কৰি ৰাখি আছিলোঁ। Then I could bear it no longer and went to the dining room where I received a warm welcome
from Murti the cat. আৰু 7টা বাজিব 15 মিনিট থকাৰ পিছত মই আৰু মানে সহ্য কৰিব পৰা নাই, মই আৰু শুই থাকিব পৰা নাই। মই তাৰপিছত কি তাৰে পৰা উঠি আহিলোঁ ক'ত ডাইনিং ৰুমলৈ। আৰু তাত গৈ পেলাই মই এটা উষ্ম আদৰণি পালোঁ। কাৰ পৰা? মূৰ্তিৰ পৰা, মানে তেওঁলোকৰ এটা মেকুৰী আছিল। সেই মূৰ্তিৰ পৰা তেওঁ মানে উষ্ম আদৰণি পাল। Soon after 7 I went to mommy and daddy and then to the sitting room to undo my present. আৰু মই 7টা বজাত তাৰপিছত মই মা আৰু দেউতাৰ কাষলৈ গ'লোঁ আৰু তাৰপিছত মই চিটিং ৰুমত বহা কথাত মই গ'লোঁ আৰু তাত গৈ পেলাই মই মোৰ প্ৰেজেণ্টবোৰ খুলিব আৰম্ভ ধৰিলোঁ। মই মানে যোনবিলাক গিফ্ট পাইছিল তেওঁ জন্মদিনত সেইবোৰ খুলিব আৰম্ভ ধৰিলে। The first to greet me was you, possibly the nicest of all. Then on the table there was a bunch of roses, a plant and some peonies, and more arrived during the day. আৰু প্ৰথমতে গৈ পেলাই মই তোমাক পাইছিলোঁ, মানে প্ৰথমতে গৈ পেলাই এন ফ্ৰেংকে কি পাইছিল? এই ডায়েৰীখন পাইছিল। আৰু সম্ভৱতে এইটো আটাইতকৈ ভাল গিফ্ট আছিল। দেন তাৰপিছত তেওঁ মানে টেবুল এখনত কি দেখা পাল? এথোপা গোলাপ ফুল দেখা পাল আৰু লগতে এটা প্লান্ট, এটা গছ পাল আৰু কিছুমান পিয়নিজ ফুলো তাতে দেখা পাল। আৰু তেনেকুৱা বহুতো গিফ্ট মানে দিনত তেওঁ আহি আছিল। I got mass of things from mommy and daddy and was thoroughly spoiled by various friends. আৰু মই মা আৰু দেউতাৰ পৰা বহুতো গিফ্ট পাইছোঁ, কিন্তু সেই বহুত বস্তু মোৰ বন্ধু বান্ধৱীয়ে কি কৰিছে? সেইবোৰ নষ্ট কৰি পেলাইছে। Amongst other things, I was given camera obscura, a party game, a lot of sweets, chocolates, a puzzle, a brooch, Tales and Legend of Netherlands by Joseph Cohen, Daisy's Mountain Holiday, a wizard book, and some money. Now I can buy the myth of Greece and Rome grand. তাৰপিছত তেওঁ সেই কিছুমান গিফ্টৰ ভিতৰত আছিল কেমেৰা অবস্কুৰা, এইটো এটা পাৰ্টি গেম, খেল, মানে পাৰ্টিত খেলা তেনেকুৱা খেল। আৰু তেওঁ বহুতবিলাক চকলেট পাইছিল, তাৰপিছত মিঠাই পাইছিল, পাজল পাইছিল, ব্ৰ'চ পাইছিল আৰু টেল এণ্ড লেজেণ্ড অফ নেদাৰলেণ্ড এইখন এখন কিতাপ পাইছিল তেওঁ। আৰু এইটো লিখা হৈছিল জোচেফ কহেনৰ দ্বাৰাই। আৰু ডেইজিজ মাউণ্টেইন হলিডে এইখন এখন যাদুৰ বিষয়ে এখন কিতাপ তেওঁ পাইছিল আৰু কিছুমান তেওঁ পইচা পাইছিল। আৰু তেওঁ সেই পইচাবোৰ পাই পেলাই তেওঁ ভাবিছে কি মই এতিয়া দ্য মিথ অফ গ্ৰীচ এণ্ড ৰমান এই কিতাপখন কিনিব পাৰিম। Then Lice came to fetch me and we went to school. তাৰপিছত তেওঁলোকৰ ঘৰত লাইছে আহিল আৰু তেওঁলোকে দুজনে কি গুচি গ'ল ক'লৈ? স্কুললৈ। During break I stood everyone sweet biscuits and then we had to go back to our lesson. Now I must stop. Bye bye, we are going to be great pals. তাৰপিছত এবাৰ কি কৰিল? যেতিয়া সিহঁতে আজৰি সময় পাইছিল স্কুলত, তেতিয়া তাই মানে কি কৰিল? চবকে মানে মিঠা বিস্কিট দিছে আৰু তাৰপিছত সিহঁতে আকৌ পঢ়িব গ'ল। আজৰি সময় শেষ হৈ গ'ল, তেওঁলোকে আকৌ পঢ়িব গ'ল। আৰু এতিয়া এন ফ্ৰেংকে শেষত লিখিছে
এতিয়া মই ৰখিব লাগিব আৰু এতিয়া মই যাম আৰু আশা কৰোঁ আমি ভাল বন্ধু হ'ম। পালছ মানে বন্ধু। তেওঁৰ ডায়েৰীৰ পৰা আৰু এটা ঘটনা তেওঁ মানে আৰু এখন পেজ মানে ইয়াতে দিছে। হিয়াৰ ইজ এনাডাৰ ডায়েৰী এণ্ট্ৰি ডেট 20 জুন 1942 আৰু সেইদিনাখন 20 তাৰিখ আছিল 1942। তেওঁ কি লিখিছে 20 তাৰিখৰ ঘটনাটো? I haven't written for a few days because I want first of all to think about my diary. কাৰণ তেওঁ মানে লিখিছে কি মই বহুত দিনলৈকে একো লিখা নাই, কিন্তু মই প্ৰথমতে এই ডায়েৰীখনৰ বিষয়ে কি চিন্তা কৰিব খোজোঁ। It's an odd idea for someone like me to keep a diary. এইটো বহুত মানে আচৰিত কথা কি মোৰ নিচিনা এজনী ছোৱালীয়ে এই ডায়েৰীখন লিখি আছে। Not only because I have never done so before, but because it seems to me that neither I nor, for that matter, anyone else will be interested in the unbosoming of 13 years old school girl. এইটো এনেকুৱা নহয় কি যে মই লিখিব নোৱাৰোঁ বা মোৰ নিচিনা ছোৱালী লিখিব নোৱাৰে, সেইটো নহয়। কাৰণ মই এইটো আগতে কেতিয়াও কৰা নাই। এনেকুৱা ধৰণৰ মই ডায়েৰী আগতে কেতিয়াও লিখি পোৱা নাই। আৰু এইটো কাকো চাগে মেটাৰো নকৰে বা কোনেও ইমান ইণ্টাৰেষ্টেডো নহয় কি যে মই কোনে লিখি আছে বা কোনোবা সেইটো চাগে গুৰুত্বও নিদিব কি মই মোৰ নিচিনা এজনী ছোৱালী মানে এইবোৰ লিখি আছে, অন্তৰৰ কথাবোৰ তাতে লিখিও আছোঁ। সেইটো চাগে কোনো কাৰোৰ কাৰণে সেইটো মেটাৰ নকৰে। ষ্টিল হোৱাট ডাজ দেট মেটাৰ? কিন্তু সেইবোৰ মোক একো মানে মোৰ কাৰণে একো কথা নহয় কি যে কোনোবা মেটাৰ কাৰোবাৰ সেইটো দৰকাৰ হয় নে নহয়, সেইটো মোৰ কাৰণে একো মেটাৰ নকৰে। I want to write, কিন্তু মই লিখিব খোজোঁ। But more than that, I want to bring out all kind of things that lies buried in my heart. আৰু তাতোকৈ বেছি কি মই মোৰ মনৰ ভিতৰত যিখিনি মানে কথা মোৰ সোমাই আছিল সেই কথাবোৰ সেইবোৰ মানে মই সেইটো ওলাই আনিব বিচাৰোঁ আৰু মই লিখিব বিচাৰোঁ মোৰ মনৰ কথাবোৰ। There is a saying that paper is more patient than man. It came back to me on one of my slight melancholy days. আৰু এটা কথাই আছে কি পেপাৰ কাগজখন মানুহতকৈ বেছি ধৈৰ্যশীল। আৰু সেইটো মানে মোৰ লগত একদম ঠিকৰে মানে এই কথাষাৰ মানে একদম মিলি গৈছে। কাৰণ এই মোৰ যেতিয়া মানে দুখৰ দিনবোৰ মানে চলি আছিল, যেতিয়া মোৰ মানে সেই দুখৰ দিন চলি থাকোঁতে এই কাগজ মানে এই ডায়েৰীখনে মোৰ কি কৰিছিল সহায় কৰিছিল বা এইখনে মোৰ মানে কি ফ্ৰেণ্ড আছিল, লগ আছিল। While I sat chin in hand feeling too bored and limp even to make up my mind whether to go out or to stay home. আৰু যেতিয়া মানে মই এদিনাখন কি বহি আছিলোঁ, মোৰ হাতখন এনেকৈ থুতুৰি দি পেলাই আৰু মই কি বহুত মানে কি হৈছিলোঁ বৰ হৈছিলোঁ আৰু বহুত দুখৰ কথাবোৰ মই ভাবি আছিলোঁ আৰু মোৰ মনটোক মানে বা বুজাই আছিলোঁ কি মই বাহিৰত খেলিবলৈ যাম নে মই ঘৰৰ ভিতৰতে থাকিম। Yes, there is no doubt that paper is patient, and I don't intend to show this cardboard covered notebook bearing the proud name of diary to anyone unless I find a real friend, boy or girl. Probably nobody cares. And I know I come to root of the matter, the reason for my starting a diary.
It is that I have no such real friend. আৰু তেওঁ কৈছে কি হয় এইটো কথা সঁচা কি পেপাৰে মানুহতকৈ বেছি ধৈৰ্যশীল। আৰু তেওঁ কৈছে কি এই কাৰ্ডবৰ্ডৰ কভাৰ থকা নোটবুকখন তেওঁ এখন মানে প্ৰাউড নেম পাইছে, গৰ্বিত কি এটা নাম পাইছে, আৰু সেই নামটো হৈছে ডায়েৰী। আৰু মই এই মোৰ ডায়েৰীখন কাকো তেনেকুৱা নেদেখাম বা কাৰো লগত শ্বেয়াৰ নকৰিম যেতিয়ালৈকে মই এজন সঁচা মোৰ বন্ধু নাপাওঁ। সেইটো হয়তো ল'ৰা হ'ব পাৰে, ছোৱালীয়ে হ'ব পাৰে। এতিয়া মই মোৰ ডায়েৰী লিখাৰ মূল কাৰণটো কওঁ। মূল কাৰণটো হৈছে মই এইটো লিখা আৰম্ভ কৰিছোঁ কাৰণ মোৰ তেনেকুৱা কোনো সঁচা বন্ধু নাই। সেইবাবে মই এই ডায়েৰীখনতে মানে শ্বেয়াৰ কৰা আৰম্ভ কৰিছে তেওঁ মানে গোটেই নিজৰ মনৰ কথাবোৰ। Hence this diary in order to enhance in my mind's eye the picture of friend for whom I have waited so long. I don't want to set down a series of bold facts in the diary like most people do, but I want this diary itself to be my friend. আৰু তেওঁ মানে কৈছে এই ডায়েৰীখন মই এইখন লিখিব আৰম্ভ কৰিছোঁ কাৰণ মই মানে এনহান্স কৰিব বিচাৰোঁ, মানে বৃদ্ধি কৰিব বিচাৰোঁ মোৰ চিন্তাধাৰাবোৰ মই বৃদ্ধি কৰিব বিচাৰোঁ। আৰু এই ডায়েৰীখনক মানে মই ফ্ৰেণ্ড হিচাপে মানে ল'ব বিচাৰোঁ। আৰু যাৰ বাবে মই ইমান দিন মানে মই ৰৈ আছিলোঁ, কোনোবা মোৰ ভাল ফ্ৰেণ্ড হ'ব সেইটোৰ কাৰণে মই ৰখি আছিলোঁ। আৰু এই ঠিক সেইখিনি সময়তে তেওঁ কি এই ডায়েৰীখন পাইছে। আৰু মই মোৰ এই ডায়েৰীখনত যি পাওঁ তাকে লিখিব নিবিচাৰোঁ কাৰণ বেছিভাগ মানুহে কি কৰে তেওঁৰ দিনটোত কি হৈছে কি নাই হোৱা যি পায় তাকে মানে কোনো তেনেকুৱা মানে একো দৰকাৰী একো কথা নোহোৱাকৈও মানে কিছুমান লিখে। কিন্তু এন ফ্ৰেংকে কৈছে কি মই তেনেকৈ লিখিব নিবিচাৰোঁ, যেনেকৈ আন মানুহবিলাক লিখে তেনেকৈ মই লিখিব নিবিচাৰোঁ। মই খোজোঁ কি এই ডায়েৰীটো মোৰ মানে ফ্ৰেণ্ড হওক, ডায়েৰীখনে মোৰ কি হওক বন্ধু হওক। আৰু এণ্ড I shall call my friend Kitty. আৰু মোৰ এই ফ্ৰেণ্ডটোক মই কি বুলি মাতিম? কিটি বুলি মাতিম। No one will grasp what I am talking about. আৰু কোনো তেতিয়া ধৰিব নোৱাৰিব মই কিহৰ কথা কৈ আছোঁ বা কাৰ কথা কৈ আছোঁ। If I begin my letter to Kitty just out of the blue, so albeit unwillingly, I will start by sketching in brief the story of my life. আৰু ইয়াতে কি কৈছে যেতিয়া কোনেও কাৰ কথা লিখি আছোঁ সেইখিনি গম নাপাব আৰু মই তেনেকৈ আৰম্ভ কৰিম আৰু আশা নকৰা ধৰণে মানে মই কিছুমান কথা লিখিম আৰু মানুহে সেইখিনি ধৰিবই নোৱাৰিব। আৰু মই জীৱনৰ কিছুমান মোৰ লাইফৰ কিছুমান কাহিনী মানে মই তাতে অংকন কৰিম। মানে তেওঁৰ জীৱনত কি ঘটনা ঘটিছিল সেইখিনি মানে তেওঁ মানে তাতে ভালদৰে বিৱৰণ কৰিব বা তেওঁ মানে সেইখিনি অংকন কৰি তেওঁ মানে জীৱনটোক মানে তেওঁ দেখাব। মানে এইখিনিয়ে আছিল এই কাহিনীটো। আশা কৰোঁ তোমালোকে ভাল পাইছা। যদি ভাল লাগে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰি দিবা আৰু শ্বেয়াৰ কৰি দিবা নিজৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজত। থেংক ইউ।